এগৰাকী কণমানিৰ জীৱন বচালে নলবাৰীৰ 2-108 কৰ্মচাৰীয়ে। নলবাৰীৰ পৰা 2 ঘণ্টাত CMCH উপস্থিত হ'ল 2 কৰ্মচাৰী। 108ৰ 2 কৰ্মচাৰীলৈ চেলিউট। নলবাৰীৰ এগৰাকী কণমানিৰ এক প্ৰকাৰ জীৱন বচাই দিলে 108ৰ 2 কৰ্মচাৰীয়ে। অতি সংকটজনক অৱস্থাত 2 ঘণ্টাৰ ভিতৰত নলবাৰী চহৰৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ চিকিৎসা কৰাৰ ব্যৱস্থা কৰিলে 108ৰ 2 কৰ্মচাৰীয়ে। নলবাৰীৰ খুৰাদিগাঁৱৰ ৰাজু আহমেদ আৰু চাহিৰা বেগমৰ 8মহীয়া সন্তান ৰিছান আহমেদৰ এই সংকটজনক অৱস্থাত 108ৰ 2 কৰ্মচাৰীয়ে কৰ্তব্যৰ ক্ষেত্ৰত কৰা নাছিল অকণো কৃপণালী। আমিও খুব সুখী আৰু এনেকুৱা এটা কাম কৰিব পাৰি যে বাচ্চাটো আজি ভালদৰে সুকলমে আমি GMCHৰ মানে লৈ ধন্যবাদ কৰিছোঁ। যাতে বাচ্চাটোৰ সুস্থ কামনা কৰিলোঁ। হয় হয় হয়, সেইটোতো অসুবিধা আছে আপোনাৰ। ধৰক আমাৰ পাইলটে বহুতখিনি হেৰি কৰি কেনে গাড়ী হেৰি কৰি কেনে আপোনাৰ হৈ আছে আৰু নিউমনিয়া ৰোগত আক্ৰান্ত হোৱা 8মহীয়া শিশুটোক পিতৃ মাতৃয়ে ভৰ্তি কৰাইছিল নলবাৰীৰ ইউনাইটেড হাস্পতালত। পিছে 2 দিন ধৰি চিকিৎসা চলাই থকাৰ মাজতে আজিৰ দিনত শিশুটোৰ অৱস্থা অতি সংকটজনক অৱস্থালৈ গতি কৰে। চিকিৎসকৰ পৰামৰ্শ মতে ডাবল অক্সিজেন লগাই তাৎক্ষণিকভাৱে লৈ যোৱাৰ ব্যৱস্থা কৰে 108 এম্বুলেন্সৰ EMT সেলিম আহমেদ আৰু চালক ধনজিৎ ডেকাই। তাতৰ কণ্ডিশ্যন খুব ক্ৰিটিকেলি আছিল, অক্সিজেন লেভেলটো খুব কম আছিল। তো আমি অক্সিজেন দি কেনে GMC লৈ গ'লোঁ। আপোনাৰ অক্সিজেন নজেল কেন্দুলা উইথ হেড বক্সত দিব লগা হৈছে, হাই ফ্ল' অক্সিজেন দিব লগা হৈছে। সেইটোৰ বয়স 8 মাহ। তেখেতৰ ঘৰ ফুৰা দি দিগদাৰ। তেখেত আমি GMCত ভালদৰে ধন্যবাদ দি আছোঁ। তো তাতে বৰ্তমান ট্ৰিটমেণ্ট আৰম্ভ হৈছে, উন্নত চিকিৎসা। পূৰ্বে নলবাৰীৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ গৈ পাবলৈ 108 এম্বুলেন্স 2.5 ঘণ্টা সময় লগাৰ বিপৰীতে আজি নলবাৰীৰ পৰা গৈ গুৱাহাটী মহানগৰী যান-জঁট ফালি মাত্ৰ 2 ঘণ্টাত গুৱাহাটী মেডিকেল কলেজ পাবলৈ সক্ষম হোৱাৰ ফলতে সুস্থ শৰীৰে ভৰ্তি কৰাব পাৰিছে শিশুটোক। নিজ কৰ্তব্যত অকণমানো দেৰি নকৰি 108 এম্বুলেন্সৰ নলবাৰীৰ এই 2 কৰ্মচাৰীয়ে এক প্ৰকাৰ 8মহীয়া শিশুটোৰ জীৱন ৰক্ষা কৰিবলৈ যেন সক্ষম হ'ল। ধন্য সলিম আহমেদ, ধন্য ধনজিৎ ডেকা। নিজ কৰ্তব্য সুচাৰুৰূপে পালন কৰা 108ৰ 2 কৰ্মচাৰীলৈ জনাইছোঁ চেলিউট। নমস্কাৰ, মই নলবাৰী ডিষ্ট্ৰিক্ট 108ৰ এজন কৰ্মী হয়। তো মই আপোনালোকক আজি এটা কেছৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মানে কি, আজি ৰাতিপুৱা বুলি নহয়, দিনক 12টামান বজাত এটা IFT কেছ আহিছিল আপোনাৰ 8মহীয়া বাচ্চা এটা ইউনাইটেড হস্পিটেলটো GMCHলৈ ৰেফাৰ কৰিছিল। তো আমি কেছটো ল'ব আহি চিন পালোঁ, বাচ্চাটো চালোঁ, কণ্ডিশ্যন খুব বেয়া আছিল। তেওঁ 2 দিন ধৰি আপোনাৰ নিউমনিয়াত ভুগি আছিল। তো ইউনাইটেড হস্পিটেলত চিকিৎসাধীন হৈ আছিল, কিন্তু ক্ৰমান্বয়ে বাচ্চাটোৰ ক্ৰিটিকেল কণ্ডিশ্যন হোৱাৰ কাৰণে তেখেতক GMCলৈ ৰেফাৰ কৰে। বাচ্চাটোৰ কণ্ডিশ্যন খুব ক্ৰিটিকেলি আছিল, অক্সিজেন লেভেলটো খুব কম আছিল। তো আমি অক্সিজেন দি কেনে GMC লৈ গ'লোঁ। আপোনাৰ অক্সিজেন নজেল কেন্দুলা উইথ হেড বক্সত দিব লগা হৈছে, হাই ফ্ল' অক্সিজেন দিব লগা হৈছে। সেইটোৰ বয়স 8 মাহ। তেখেতৰ ঘৰ ফুৰা দি দিগদাৰ। তেখেত আমি GMCত ভালদৰে ধন্যবাদ দি আছোঁ। তো তাতে বৰ্তমান ট্ৰিটমেণ্ট আৰম্ভ হৈছে, উন্নত চিকিৎসা। আমিও খুব সুখী আৰু এনেকুৱা এটা কাম কৰিব পাৰি যে বাচ্চাটো আজি ভালদৰে সুকলমে আমি GMCHৰ মানে লৈ ধন্যবাদ কৰিছোঁ। যাতে বাচ্চাটোৰ সুস্থ কামনা কৰিলোঁ। হয় হয় হয়, সেইটোতো অসুবিধা আছে আপোনাৰ। ধৰক আমাৰ পাইলটে বহুতখিনি হেৰি কৰি কেনে গাড়ী হেৰি কৰি কেনে আপোনাৰ হৈ আছে আৰু